নমস্কাৰ বন্ধু-বান্ধৱসকল, আশা কৰোঁ সকলো ভালে আছে। মোৰ আন এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। বন্ধু-বান্ধৱসকল, আছাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডৰ তৰফৰ পৰা এটা নটিচ দিছে ক্লাছ 9 আৰু 10ৰ ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে। যিহেতু ক্লাছ 9 আৰু 10ৰ ছাত্ৰ-ছাত্ৰীসকলে এটা লাৰ্ণিং এপ আগতে বা স্পকেন ইংলিছ এপ বুলি নাম আছিল, সেই লাৰ্ণিং এপটো চলাই আছে আৰু সেই লাৰ্ণিং এপটো ASSEBয়ে এতিয়া ৰানিং কৰি আছে, চলাই আছে। গতিকে সেই এপটোত তোমালোকৰ চেণ্ট্ৰেল এছেছমেণ্ট টেষ্ট হ'ব আৰু এই চেণ্ট্ৰেল এছেছমেণ্ট টেষ্টটো বৰ্ডৰ পৰা পতা হয়, স্কুলে বা বিদ্যালয়টো নাপাতে। গতিকে ক্লাছ 10ৰ যিটো চেণ্ট্ৰেল এছেছমেণ্ট টেষ্ট প্ৰথমটো হ'ব, সেই প্ৰথমটো হৈছে 11 আগষ্টৰ পৰা 16 আগষ্ট 2025 চনত হ'ব। আৰু 2 নম্বৰ যিটো চেণ্ট্ৰেল টেষ্ট হ'ব, সেইটো 8 ডিচেম্বৰৰ পৰা 13 ডিচেম্বৰ 2025 চনলৈকে হ'ব। ক্লাছ 9ৰ চেণ্ট্ৰেল টেষ্ট প্ৰথমটো হ'ব 6 অক্টোবৰৰ পৰা 11 অক্টোবৰলৈকে। আৰু দ্বিতীয় যিটো চেণ্ট্ৰেল এছেছমেণ্ট টেষ্ট হ'ব, সেইটো 5 জানুৱাৰীৰ পৰা 10 জানুৱাৰীৰ ভিতৰত হ'ব। গতিকে চেণ্ট্ৰেল এছেছমেণ্ট টেষ্টটো তোমালোকে দিবলৈ নাপাহৰিব। ইণ্টাৰনেল এছেছমেণ্ট মাৰ্কছটো যদি পাব লাগে, তেতিয়াহ'লে তোমালোকে এই লেভেলবোৰ ক্লিয়াৰ কৰি চেণ্ট্ৰেল এছেছমেণ্ট টেষ্ট দিব লাগিব। ইয়াত বিদ্যালয়ে কোনো একো কাম কৰিব নোৱাৰিব। গতিকে তোমালোকে যদি চেণ্ট্ৰেল এছেছমেণ্ট টেষ্ট নিদিয়া, ভালদৰে পাৰফৰ্মেঞ্চ নকৰা, যদি ভাল মাৰ্কছ নুঠোৱা, তেতিয়াহ'লে তোমালোকৰ ফাইনেল মাৰ্কছটো 10 নম্বৰ মাৰ্কছটো কিন্তু তাত নেযাব বৰ্ডত। আৰু যদি বৰ্ডত নেযায়, তেতিয়াহ'লে তোমালোকৰ ৰিজাল্ট বেয়া হ'ব। গতিকে এই সৰু ইনফৰমেশ্যনটো দিবৰ কাৰণে আজি ভিডিঅ'টো প্ৰস্তুত কৰিছিলোঁ। যদি ভাল পাইছে প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট এটা কৰি দিব। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে অশেষ ধন্যবাদ। থেংক ইউ ফৰ ৱাচিং।